যিসকল হাৰামজাদা, যিসকল চোৰৰ বাচ্চা, যিসকল টকা লোভী, পদবী লোভী, যিসকলে মানে টকা পইচা লালাঘৰত ঘূৰি ফুৰিব বিচাৰে, তেওঁলোকেহে দল বদলি কৰে। মই চৰিত্ৰহীন নহয়, মই হাৰামজাদা নহয়, মই চোৰা বাচ্চা নহয়, মই টকা লোভী পদবী লোভী মানুহ নহয়। সেইকাৰণে মই দল বদলি নকৰো। কংগ্ৰেছ দলত আছো, কংগ্ৰেছ দলতে মৰিম, কংগ্ৰেছ দলতে থাকিম। দল বদলি দেখিছেনে গালিটো যে দিছে, কাক দিছে জানে? হিমন্ত বিশ্ব শৰ্মাক, ভূপেন বৰাক। কিয় দিছে জানে? দুটা চোৰ এক লগত বনি গৈছে, এটা চোৰ এটা ডকাইত, দুটা এক লগত বনি গৈছে, লুবিয়া চোৰ এক লগত বনি গৈছে। আগতে হিমন্ত বিশ্ব শৰ্মা তেওঁ চোৰ আছিলে, তাৰ লগত গৈ পেলাই সিও বনিছে। নহ'লে কিয় বনিছে? হিমন্ত বিশ্ব শৰ্মা কৈছিলে মই মাৰ গাখীৰ খাই ডাঙৰ হৈছোঁ, কংগ্ৰেছক দেখি ভয় নকৰোঁ। তাৰপিছত ভূপেন বৰা কি কৈছিলে? আমিও আমল তাজা খাই ডাঙৰ হোৱা নাই, আমিও ভয় নকৰোঁ। তেনেকৈ কোৱাৰ পিছত এতিয়া দেখিছেনে লুবিয়া মানুহ, চৰিত্ৰহীন মানুহ, ৰেণ্ডিক নকয়, সিহঁতকে ৰেণ্ডি কয়। সিহঁত দুটাই যে ৰেণ্ডিক ক'লে পাপ হ'ব, সিহঁতক ৰেণ্ডি ক'লে পুণ্য হ'ব। বুজিছে? এই দুটাই ৰেণ্ডি, চুতীয়া দুটা যে হিমন্ত বিশ্ব শৰ্মা আৰু ভূপেন বৰা, দুটাই চুতীয়া।